নমস্কাৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই এটি বিশেষ বিষয়ৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। বিষয়টি হ'ল NIOSৰ আণ্ডাৰত যিখিনি DLED কৰিছিল সেই বিষয়ক লৈ। আপুনি যদি DLED ডিগ্ৰীৰ ওপৰত কোনো কথা জানিব নিবিচাৰে তেন্তে ভিডিঅ'টি স্কিপ কৰিব পাৰে। কথাটো হ'ল 2023ত যি আমাৰ NIOSৰ অধীনত DLED কোৰ্চ আছিল সেই কোৰ্চটি ইনভেলিড বুলি ঘোষণা কৰিছিল মহামান্য সুপ্ৰিম কোৰ্টে। কিন্তু আজি অতিকৈ সুখৰ দিন যে পুনৰ মহামান্য আদালতে ঘোষণা কৰিছে যে এই কোৰ্চটি সম্পূৰ্ণ ভেলিড। কিন্তু তাত এটা কথা আছে যে 2017 চনৰ 10 আগষ্টৰ আগত যিখিনি এডমিশ্যন লৈছিল বা যিখিনি প্ৰাইভেট স্কুলেই হওক ভেঞ্চাৰ স্কুলেই হওক কৰ্মৰত হৈছিল সেইখিনি ক্ষেত্ৰতহে এই কোৰ্চটি ভেলিড হ'ব। কিন্তু এটা কথাও ঠিক যে আমাৰ অসমত NIOS যিখিনি কৰিছিল NIOSৰ আণ্ডাৰত যিখিনি DLED কৰিছিল সেইখিনি 2017ৰ পৰা 2019ৰ মাজতেই কৰিছিল। সকলোৰে নিশ্চয়কৈ আমাৰ কোৰ্চটি আজিৰ পৰা ভেলিড হ'ব, বৈধতা পাব। সেয়েহে বহুতে বহুত কথা কৈছিল, বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দিছিল যে সুপ্ৰিম কোৰ্টৰ ৰায়দান কোনো কাৰণত সাল সলনি নহয়, কিন্তু সত্যৰ সদায় জয়। আমি সকলোৱে জানো NIOSৰ সঁচা অৰ্থত যিখিনি শিক্ষক প্ৰাইভেট স্কুলেই হওক বা ভেঞ্চাৰ স্কুলেই হওক সঁচা অৰ্থত ছাত্ৰ ছাত্ৰীৰ মাজত কিদৰে থাকিব লাগে সেইখিনি হয়তো তেখেতসকলে নিশ্চয়কৈ ভালদৰেই জানে। সেয়েহে মহামান্য আদালতে যি 18 মাহ 24 মাহ সেই বিষয়টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইনভেলিড বুলি কৈছিল, আজি পুনৰ সেই কোৰ্চটি ভেলিড বুলি মহামান্য আদালতে ঘোষণা কৰি আমাক নথৈ আনন্দিত কৰিছে। তাৰ বাবে মহামান্য আদালতৰ ওচৰত আমি চিৰকৃতজ্ঞ। আৰু আগন্তুক যি নিযুক্তি প্ৰক্ৰিয়া অসমত চলিব সেই নিযুক্তি প্ৰক্ৰিয়াত আমাৰ শিক্ষক সমাজে এই DLED ডিগ্ৰীধাৰীয়ে তাত এপ্লাই কৰিব পাৰিব। আৰু নিশ্চয়কৈ যোৱাবেলি আমাৰ BTEDত অলপতে হৈ যোৱা নিযুক্তি প্ৰক্ৰিয়াত NIOSৰ বহুতৰ মেৰিট লিষ্টত নাম আহিও তেওঁলোক কেঞ্চেল হৈছিল একমাত্ৰ NIOSৰ আণ্ডাৰত DLED কৰা হেতুকে। সেয়েহে পুনৰবাৰ মহামান্য আদালতক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।